নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। ইতিমধ্যে সকলোৱে গম পাইছাই শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনসমূহৰ দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সংস্কৃত বিষয়ৰ কিতাপ সলনি হৈছে। নতুনকৈ এতিয়া তোমালোকৰ মাজলৈ আহিব। গতিকে আজি সপ্তম শ্ৰেণীৰ প্ৰথম মংগলাচৰণটো কেনেধৰণে আগবঢ়োৱা হৈছে এই নতুন পাঠ্যক্ৰমত তোমালোকৰ বাবে আগবঢ়াইছোঁ। ক্ৰমাগতভাৱে প্ৰতিটো শ্ৰেণীৰে দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে প্ৰতিটো শ্ৰেণীৰে সংস্কৃত বিষয়ৰ প্ৰতিটো পাঠ প্ৰতিটো প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে আগবঢ়াই যাম। ভিডিঅ'সমূহ চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা। প্ৰথমতে দিয়া হৈছে মংগলাচৰণম। মংগলাচৰণমত দিয়া হৈছে বিষ্ণু স্তুতি। কেনেধৰণে গাবা চোৱা। কৰাৰবিন্দেন পদাৰবিন্দং মুখাৰবিন্দে বিনিবেশয়ন্তম বতৈশ পতশ পুতেশয়ানং বালং মুকুন্দং মনসা স্মরামি বালং মুকুন্দং মনসা স্মরামি। অৰ্থাৎ যি নিজৰ চৰণ কমল দুহাতেৰে মুখৰ ফালে লৈছে বটগছৰ পাতত শয়ন কৰি থকা শিশুৰূপী কৃষ্ণক নমস্কাৰ বা প্ৰণাম জনাইছোঁ। ইয়াৰ সন্ধি বিচ্ছেদ কেনেধৰণে কৰি দিছে চোৱা। সন্ধি কৰ যোগ অৰবিন্দ, পদ যোগ অৰবিন্দ, মুখ যোগ অৰবিন্দ। ব্যাকৰণমত আছে স্মৰামী শব্দটো ধাতুৰূপ নে শব্দৰূপ সেইটো দেখুওৱা হৈছে। এইটো ধৰি লোৱা স্মি ধাতুৰ পৰা আহিছে লত লকাৰ আৰু মি অৰ্থাৎ লতৰ উত্তম পুৰুষত পৰিছে। স্মি যোগ লত যোগ মি। বতৈশ্য বদ যোগ ষষ্ঠী যোগ একবচন অৰ্থাৎ বদ শব্দৰ পৰা আহিছে ষষ্ঠী বিভক্তিৰ একবচনত আছে। পত্যৈশ্য পত্ত শব্দৰ পৰা আহিছে ষষ্ঠী বিভক্তিৰ একবচন। মনসা মনস শব্দৰ পৰা আহিছে তৃতীয় বিভক্তি একবচনম। গতিকে এইখিনি তোমালোকে স্তুতিটো মনত ৰখাৰ লগতে কেনেধৰণে ব্যাকৰণসমূহ দেখুওৱা হৈছে সেইখিনি মনত ৰাখিব লাগিব। সন্ধি ভাঙিবলৈ দিয়া হয়। ইয়াত প্ৰশ্ন হ'ব আকৌ বুৎপত্তি নিৰ্ণয় কৰা। যিটো তলত দেখুওৱা হৈছে ব্যাকৰণ সেইটো তোমালোকে ওপৰ শ্ৰেণীলৈ পাবা। বুৎপত্তি নিৰ্ণয় কৰা বুলি কোৱা হয়। গতিকে বুৎপত্তি নিৰ্ণয় কেনেধৰণে কৰা হৈছে তলত ভাঙি দেখুওৱা হৈছে সেইখিনি ভাল ধৰণে চাবা। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ অৰ্থাৎ প্ৰতিটো পাঠ প্ৰতিটো পাঠৰ প্ৰশ্ন উত্তৰ অসমীয়া অনুবাদ লৈ তোমালোকৰ মাজলৈ আহিম। পুনৰ কৈছোঁ চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা। ইয়াত দ্বিতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ পাঠ আগবঢ়োৱা হ'ব। নমস্কাৰ।